আন্তৰ্জাতিক মাতৃ দিৱসৰ দিনাই বোকাজান মহকুমাৰ অন্তৰ্গত বালিপথাৰ বানচাই গাঁৱৰ মাতৃসকল ওলাই আহিল মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে। বালিপথাৰ বানচাই গাঁৱত ড্ৰাগছ আসক্ত আৰু ৰাগিয়াল দ্ৰব্য সেৱনকাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি আজি গাঁৱৰ মাতৃসকলে ড্ৰাগছ বিৰোধী সমদল উলিয়াই বিভিন্ন শ্লোগানেৰে আকাশ বঁটা উত্তাল কৰি তোলে। সমদলৰ অন্তত এখন সজাগতা সভাৰো আয়োজন কৰে, য'ত বোকাজানৰ কেইবাখনো নিচামুক্তি কেন্দ্ৰৰ প্ৰতিনিধিয়ে উপস্থিত থাকি মাৰাত্মক ড্ৰাগছৰ অপকাৰিতাৰ বিষয়ে স্থানীয় উপস্থিত ৰাইজক অৱগত কৰে। বোকাজানস্থিত আৰোগ্য নাৰ্ছিং হোমৰ স্বত্বাধিকাৰী ডক্টৰ দীপজ্যোতি শ্যামে সভাত উপস্থিত থাকি সাম্প্ৰতিক সময়ত যুৱ প্ৰজন্মৰ মাজত মাৰাত্মক ড্ৰাগছৰ সেৱন আৰু ৰোগ সংক্ৰমণৰ ওপৰত বিশদভাৱে ব্যাখ্যা আগবঢ়ায়। আমি মানে ড্ৰাগছ এগেইনষ্টত এৱাৰনেছ প্ৰগ্ৰেম অনুষ্ঠিত কৰাইছোঁ। আজি অকল মাতৃয়ে নহয়, আমাৰ পিতৃসকলো বা সকলো ডেকা গাভৰু ওলাই আহিছে, কিন্তু বিশেষকৈ জোৰ দিছে আমি মাতৃসকলে। কাৰণ নিজৰ ল'ৰা ছোৱালী যদি অসৎ পথলৈ যায় বেছিকৈ দুখ পায় বা বেছি চাফাৰ কৰে মাতৃসকলে। সেইকাৰণে আমি ওলাই আহিছোঁ। আমাৰ গাঁওখন আমি এটা সুস্থ হেল্ডি এনভাইৰনমেণ্ট গঢ়ি তুলিবলৈ চেষ্টা কৰিছোঁ, যাতে আমাৰ গাঁৱত যদি ড্ৰাগছ, কানি বা ভাং যিকোনো মাদক দ্ৰব্য কোনোবাই বিক্ৰী কৰে বা সেৱন কৰে, আমি এইটো বন্ধ কৰিবলৈ আজি এই অনুষ্ঠানটি আগবঢ়াইছোঁ। প্ৰথমে মই আমাৰ মিডিয়া পাৰ্চনসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাই আজি আমাৰ যি ড্ৰাগছ বিৰোধী সজাগতা সমদল ও সভাখন আয়োজিত হৈছে, তাৰ উদ্দেশ্য হ'ল প্ৰথমে আমাৰ গাঁওখন দেখিছোঁ, গাঁওখনত একেবাৰে ড্ৰাগছ যেনেদৰে বৃদ্ধি পাইছে, ড্ৰাগছ সেৱন ও ড্ৰাগছ ব্যৱসায়, একেবাৰে আমাৰ সমাজখন বিনষ্ট পথত আগবাঢ়ি আছিলে। তেতিয়া আমাৰ বিশেষকৈ মহিলাসকল এই সজাগতাত বহুত আগবঢ়াইছে। তেখেতসকলে আমাক মাতিলে, পুৰুষবিলাকক, আৰু গোট খাই এদিন থিৰাং কৰিলোঁ আমি এনেকুৱা কৰিব লাগিব, ছ'চাইটিখন বচাব লাগিব বুলি। সেই উদ্দেশ্যেৰে আমি এইটো পাতিলোঁ। আজি আমি নাৰীবিলাক যদি নোহোৱাহেঁতেন আমি এইটো কৰিব নোৱাৰিলোঁহেঁতেন। আৰু আজি আমাৰ মাজত বহুত মানুহ আহিলে, তেখেতসকলৰ এক্সপ্লেইনো আমি তেখেতসকলৰ উপদেশ, তেখেতসকলৰ যি ছাজেশ্যন দিছে সেইবিলাকো নাপালোঁহেঁতেন। মই আশা ৰাখিছোঁ আমাৰ ৰাইজ সকলোৱে যেন ইয়াত উপকৃত হ'ব, আৰু লগতে আমাৰ অঞ্চলবিলাকত, আমাৰ গাঁও চুবুৰীয়াবিলাকতেও যেন তেখেতসকলে আমাৰ আজি যেনেদৰে কৰিছোঁ তেনেদৰে তেখেতসকলে যেন কৰিব। শোভাযাত্ৰা আৰম্ভ কৰিছিলে আমাৰ ইয়াত যিটো পইণ্টত আমি ইয়াতে বহিছোঁ বানচাইখনত, বানচাইৰ পৰা আমি নেপেৰপেটি দলংলৈকে, তাৰ পৰা ঘূৰি আহি আমি বালিপথাৰ বজাৰলৈকে ঘূৰি আহিছোঁ। বৰ্তমানলৈকে প্ৰশাসনত আজি মিটিঙৰ বিষয়ে জনোৱা হৈছিলে, কিন্তু তেনেদৰে প্ৰশাসনক জনোৱা নাছিলোঁ। অনাগতত যদিহে তাৰমানে আমাৰ ৰাইজে যদি সজাগ হয়, ৰাইজে যেতিয়া চিনাক্ত কৰিব, আমি প্ৰশাসনৰ লগত যোগাযোগ কৰিম। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।
ऑप्शनल? खेल कब से ऑप्शनल बन गया? जो हमें जीवन की परिभाषा सिखाए वो ऑप्शनल है। द ग्रीन स्कूल इंटरनेशनल में हम इस विचार को चुनौती देते हैं। खेल हमारे लिए एक साधन है उस शिक्षा की। क्लासरूम हो या मैदान, जो हमारे अंदर की असली पावर को निखारे, जो हमें सिखाए टीम वर्क, डिसिप्लिन, जो हमें तैयार करे द ग्रीन स्कूल इंटरनेशनल उत्तर पूर्व भारत का एक पहला सस्टेनेबल स्कूल है, जहां हम खेल की भूमिका को एक नई नजरिए से देखते हैं, ताकि आपके बच्चे शिक्षा, खेल और पर्यावरण को साथ लेकर सीख सके जीने का मूल तरीका। यहां स्पोर्ट्स बस ऑप्शनल नहीं है। द ग्रीन स्कूल इंटरनेशनल, unlocking academic potential with the 3S formula: sports, sanskar, sustainability.